নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। ৰাজ্যৰ কোনসকল লোকে আৰু কিয় ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড চাওঁ আহক। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নললে বিপদত পৰিব হিতাধিকাৰী। ঘৰত কি কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড নাপাব সেয়া নিৰ্ধাৰণ কৰিছে চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। কি কি থাকিলে ৰেচন কাৰ্ড নাপাব বা অযোগ্য বুলি গণ্য কৰা হ'ব হিতাধিকাৰীক চাওঁ আহক। প্ৰথম চৰ্তটোৱে হৈছে 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে তেওঁলোকে ৰেচন কাৰ্ড নাপাব। তাৰপিছত কোৱা হৈছে ঘৰত 4চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলেও যোগ্য বুলি বিবেচিত নহ'ব ৰেচন কাৰ্ডৰ বাবে। আৰু পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে সেই পৰিয়ালটোৱে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। আৰু পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ টকা আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব ৰেচন কাৰ্ড পাবলৈ হ'লে। যদি পৰিয়ালটোৰ বাৰ্ষিক আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে সেই পৰিয়ালটোৱে নাপাব ৰেচন কাৰ্ড। আৰু ভুল নথিপত্ৰ দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা লোকসকল সাৱধান হওক। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক ইতিমধ্যে চিনাক্ত কৰিছে ভাৰত চৰকাৰে। ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে। আৰু এতিয়ালৈকে সৰ্বমুঠ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে। পৰৱৰ্তী খবৰ, নামাজক লৈ অসম বিধানসভাত ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা শুকুৰবাৰে নামাজৰ নামত বিধানসভাত নাথাকিব কোনো বিৰতি। উল্লেখযোগ্য যে সৈয়দ ছাদুল্লাৰ দিনৰ পৰা প্ৰতি শুকুৰবাৰে দিনৰ 11:30 দি অহা হৈছিল বিৰতি। আৰু এতিয়া বিধানসভাৰ নিয়মাৱলীৰ ৰুল 11 সংশোধন কৰি সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত গুজৰাট সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাক এতিয়া মুখ্যমন্ত্ৰী ক'বলৈ আমাৰ লাজ লাগে। এই মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে অসমত। অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি আৰু বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ যি মন্তব্য সেয়া অত্যন্ত দৃষ্টিকটু। আমাৰ ভয় হৈছে মুখ্যমন্ত্ৰী অসমত গুজৰাট সদৃশ এক পৰিৱেশ ৰচনা কৰিব বিচাৰিছে। জাতি ধৰ্ম উজনি নামনি হিন্দু মুছলমানক বিভাজন কৰিছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বুলি ক'বলৈ আমাৰ এতিয়া লাজ লাগে। এই মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে APDCLৰ স্পষ্টীকৰণ। APDCLৰ মতে স্মাৰ্ট মিটাৰে গ্ৰাহকৰ বিদ্যুতৰ মাচুল বৃদ্ধি নকৰে, বৰঞ্চ ঘৰত গ্ৰাহকে স্মাৰ্ট মিটাৰ লগালে গ্ৰাহকসকলে লাভ কৰে কেইবাটাও সুবিধা। APDCLৰ মতে স্মাৰ্ট মিটাৰত কি কি সুবিধা আছে চাওঁ আহক। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে APDCLৰ স্পষ্টীকৰণ। APDCLৰ মতে স্মাৰ্ট মিটাৰে বৃদ্ধি নকৰে বিদ্যুতৰ মাচুল, বৰঞ্চ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ আছে বিশেষ সুবিধাহে। APDCLৰ মতে কি কি সুবিধা আছে স্মাৰ্ট মিটাৰ লগালে চাওঁ আহক। দৈনিক মিতব্যয়িতাৰে বিদ্যুৎ ব্যৱহাৰ কৰি শক্তি সঞ্চয় কৰিব পাৰিব। স্মাৰ্ট মিটাৰৰ ব্যৱহাৰেৰে হ্ৰাস হ'ব 50% গ্ৰাহকৰ বিদ্যুৎ ব্যয়। মাচুলৰ বিলম্বিত পৰিশোধৰ বাবে দিব নালাগে অতিৰিক্ত শুল্ক।
স্মাৰ্ট মিটাৰ লগালে আছে ক্ষুদ্ৰ কিস্তিৰে পুৰণি বিল পৰিশোধৰ সুবিধা আৰু ৰিচাৰ্জ শেষ হোৱাৰ পৰা পুনৰ বিল নিদিয়ালৈকে 300 টকাৰ অবিৰত বিদ্যুৎ যোগান অব্যাহত থাকিব। স্মাৰ্ট মিটাৰটোক সংযোগ কৰিব পাৰে সৌৰ ছাদ ব্যৱস্থাৰ সৈতে আৰু এই ক্ষেত্ৰত গ্ৰাহকে দিব নালাগে কোনো ধৰণৰ অতিৰিক্ত মাচুল আৰু লগতে আছে দৈনিক শুল্ক নীতিৰ প্ৰয়োগৰে বিদ্যুৎ বিল কমোৱাৰ সুবিধা। এইবাৰ গ্ৰীষ্মকালত বিদ্যুতৰ বিল বেছি হোৱাৰ কাৰণ দৰ্শালে এপিডিচিএলৰ মতে গ্ৰীষ্মকালত গৰমৰ বাবে বিদ্যুতৰ ব্যৱহাৰ বেছিকৈ হৈছে, যাৰ বাবে গ্ৰাহকৰ বিদ্যুৎ বিল সামান্য পৰিমাণে বাঢ়িছে। ঠাণ্ডাৰ দিনত এই বিল পুনৰ কমি যাব। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে এই স্পষ্টীকৰণ এপিডিচিএলৰ। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে দেশ এৰি পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শীঘ্ৰে ভাৰত এৰিব লাগিব শ্বেখ হাছিনাই। হাছিনাৰ হাতত মাত্ৰ আছে 20 দিন বাকী। ভাৰতেও বেছি দিন ৰক্ষা কৰিব নোৱাৰিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। 20 দিনৰ ভিতৰত ভাৰত এৰি যাব লাগিব শ্বেখ হাছিনাই। ভাৰত বাংলাদেশৰ প্ৰত্যাৱৰ্তন চুক্তি অনুসৰি ভাৰতে পঠিয়াব লাগিব শ্বেখ হাছিনাক আৰু ইতিমধ্যে শ্বেখ হাছিনাৰ পাছপোৰ্ট বাতিল কৰিছে বাংলাদেশৰ নতুন চৰকাৰে। 22 আগষ্টত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে বাতিল কৰে শ্বেখ হাছিনাৰ পাছপোৰ্ট আৰু ভাৰতত শ্বেখ হাছিনাই ইতিমধ্যে 25 দিন অতিবাহিত কৰিলে। ভাৰতৰ ভিছা নীতি অনুসৰি বাংলাদেশীয়ে 45 দিনহে থাকিব পাৰে ভাৰতত আৰু আইনগতভাৱে আৰু মাত্ৰ 20 দিন ভাৰতত থাকিব পাৰিব শ্বেখ হাছিনাই। পাছপোৰ্ট বাতিল হোৱা শ্বেখ হাছিনাক বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা ভাৰত চৰকাৰৰ আৰু নতুন পাছপোৰ্টৰ বাবে শ্বেখ হাছিনাক লাগিব বাংলাদেশৰ ক্লিয়াৰেন্স আৰু বাংলাদেশত ৭৬টা গোচৰ ৰুজু হৈ থকা শ্বেখ হাছিনাক বাংলাদেশে ক্লিয়াৰেন্স দিয়াৰ সম্ভাৱনা ক্ষীণ আৰু বাংলাদেশলৈ উভতি গ'লেই কাৰাবন্দী হ'ব পাৰে শ্বেখ হাছিনা। পৰৱৰ্তী খবৰ, 2026ত গাদী ৰক্ষাৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই আৰু শেষ অস্ত্ৰ হিচাপে সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী পদৰ পৰা শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। 2026ত গাদী ৰক্ষাৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই আৰু শেষ অস্ত্ৰ হিচাপে সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যিমান পাৰে সিমান সমাজ ভাঙিব বিচাৰিছে আৰু বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমত বসবাস কৰা জাতি জনগোষ্ঠীৰ মাজত বিভাজন আনিব বিচাৰিছে। নিজৰ লগত থকা সকলো শক্তিক ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 2026ৰ বাবে পলিটিকেল ডিজাইন সাজিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মূল সমস্যাসমূহ তল পেলাই ৰাজ্যখনক সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰি অসমক অস্থিৰ কৰি তুলিব বিচাৰিছে। কিন্তু অসমৰ জনতাক প্ৰৰোচিত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। দেশৰ সংবিধান আৰু ন্যায়পালিকাক ৰক্ষা কৰাত ব্যৰ্থ হোৱা হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই বৰ্খাস্ত কৰিব লাগে। সৰুপথাৰ সমষ্টিৰ বৰপথাৰত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এইদৰে তীব্ৰ কটাক্ষ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ, মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ আৱামী লীগৰ নেতাৰ মৃতদেহ। মেঘালয়ৰ উমকিয়াঙত উদ্ধাৰ হয় আৱামী লীগৰ নেতা ইছাক আলী খান পান্নাৰ মৃতদেহ। উল্লেখযোগ্য যে বাংলাদেশৰ ফিৰোজপুৰ জিলাৰ আৱামী লীগৰ সাধাৰণ সম্পাদক আছিল ইছাক আলী। পৰৱৰ্তী খবৰ, 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম আৰু আপোনাৰ জীৱনত পৰিব পোনপটীয়া প্ৰভাৱ। সামগ্ৰীৰ মূল্য, বেংক বন্ধ আৰু আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহু নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা দেশত কি নিয়ম সলনি হ'ব চাওঁ আহক। 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম আৰু আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এই নিয়মসমূহে।
কি বস্তুৰ নিয়ম হাল সলনি হ'ব চাওঁ আহক। সামগ্ৰীৰ মূল্য, বেংক বন্ধ আৰু আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহু নিয়ম। 1 ছেপ্টেম্বৰৰ পৰাই দেশত কাৰ্যকৰী হ'ব LPG চিলিণ্ডাৰৰ সংশোধিত মূল্য। 14 কেজি ঘৰুৱা আৰু 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সলনিৰ সম্ভাৱনা। লগতে ATF আৰু CNG PNGৰ মূল্যৰ হাল সলনি ঘটাৰো সম্ভাৱনা আছে। আৰু আধাৰ কাৰ্ডক লৈ আহিব পাৰে কেইবাটাও নতুন নিয়ম। UIDAIয়ে বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছিল আৰু 14 ছেপ্টেম্বৰত আধাৰৰ এই বিনামূলীয়া প্ৰক্ৰিয়া অন্ত পৰিব। আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন 14 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। আৰু লগতে ছেপ্টেম্বৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম প্ৰৱৰ্তন হ'ব। 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা কাৰ্যকৰী হ'ব দেশত। টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ। আৰু ছেপ্টেম্বৰ মাহত 16 দিন বন্ধ থাকিব চৰকাৰী বেংক।